ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল, যিসকল অভিভাৱকে নিজৰ ল'ৰা বা ছোৱালীজনীক ক্লাছ 6ত নৱোদয় বিদ্যালয়ত পঢ়াব বিচাৰে, তেতিয়াহ'লে এপ্লাই ডেট আহি গৈছে, কাৰণ পৰীক্ষাটো দিবই লাগিব, কাৰণ পঢ়াবৰ কাৰণে, আৰু পৰীক্ষাটোত পাছ কৰিলে অৰ্থাৎ চিট পালে যিটো নৱোদয় বিদ্যালয় পঢ়িব পাৰিব। গতিকে ইনফৰমেশ্যন এটা আহিছে বা তোমালোকৰ এপ্লাই আহিছে। ইয়াত তোমালোকে দেখা পাইছা ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে, এইটো অফিচিয়েল ভাৱে আহিছে। ইম্পৰ্টেণ্ট ডেটছ তোমালোকে দেখা পাইছা। ইয়াত তোমালোকক দিয়া আছে, লাষ্ট ডেট দিয়া আছে 31/7/2026, অৰ্থাৎ আজিৰ পৰা 7 জুলাইৰ পৰা 31 জুলাইলৈকে, অৰ্থাৎ জুলাই মাহটো, এই মাহটো 7 তাৰিখৰ পৰা 31 তাৰিখলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ডাউনলোড এডমিট কাৰ্ড কেতিয়া কৰিব পাৰিবা, অতি সোনকালে তোমালোকে এনাউন্স কৰিব ডাউনলোড কেতিয়া কৰিব পাৰিবা। আৰু ডেট অফ এক্সাম 28 তাৰিখে তোমালোকৰ পৰীক্ষা হ'ব, নৱেম্বৰৰ 28 তাৰিখ, তোমালোকে দেখা পাই আছা স্ক্ৰীনত। আৰু ৰিজাল্টটো তোমালোকৰ দিব মাৰ্চ এপ্ৰিলত তোমালোকৰ ৰিজাল্ট দিব, ঠিক আছে। ইয়াত তোমালোকক কৈ দিছে যে ৰিজাল্টটো তোমালোকৰ দিয়া হ'ব মাৰ্চ এপ্ৰিলৰ ভিতৰত, অৰ্থাৎ মেইনলি মাৰ্চতে দিয়ে, তথাপিতো কিবা কাৰণত এপ্ৰিলৰ হ'ব পাৰে, ঠিক আছে। এতিয়া তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব বা কি লাগিব, এই আটাইখিনি আমি এতিয়া ধুনীয়াকে চাম, ঠিক আছে। আমাৰ ইম্পৰ্টেণ্ট যিখিনি আছে তোমালোকে চোৱা। ইয়াত দেখা পাইছা তোমালোকে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যিটো আছে, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইয়াত তোমালোকে লিখা আছে। ফাৰ্ষ্টটো কৈছে দ্য প্ৰচেছ অফ সাবমিশন অনলাইন এপ্লিকেশ্যন, যিটো আছে অনলাইন এপ্লিকেশ্যন ইনভলভছ অনলি সিংগল ষ্টেজ। ইয়াত 1 নম্বৰটো তোমালোকে কি দেখা পাইছা, ইয়াত কৈছে যে অনলাইন আবেদন প্ৰক্ৰিয়াটো মাত্ৰ এটা পৰ্যায়ৰ বা ওৱান ষ্টেজৰ, অনলি সিংগল ষ্টেজৰহে হয়। নেক্সট 2 নম্বৰ তোমালোকে গাইডলাইনটো চোৱা বা ইনষ্ট্ৰাকচনটো চোৱা বা ইনফৰমেশ্যন যিটো আছে, এইটো কি দি আছে, দ্য ৰিজাৰ্ভেশ্যন টু দ্য OBC কেণ্ডিডেট শ্বেল বি ইমপ্লিমেণ্টেড এজ পাৰ চেণ্ট্ৰেল লিষ্ট। যে চেণ্ট্ৰেল লিষ্টটো যি আছে OBC প্ৰাৰ্থীসকলৰ সংৰক্ষণ কেন্দ্ৰীয় তালিকা অনুসৰিহে কাৰ্যকাৰী হ'ব, ঠিক আছে। দ্য OBC কেণ্ডিডেট নট ইনক্লুডেড ইন চেণ্ট্ৰেল লিষ্ট শুড এপ্লাই এজ জেনেৰেল কেণ্ডিডেট। যদি চেণ্ট্ৰেল লিষ্ট মতে যদি OBC হেৰি নাই, মানে OBC তেনেকুৱা সংৰক্ষণ নাই, তেতিয়াহ'লে জেনেৰেল হিচাপে এপ্লাই কৰিব লাগিব। তাৰপিছত নেক্সট প্ৰশ্নটো আহা, তোমালোকে দেখা পাইছা, নম্বৰ হৈছে নেক্সট C2 চোৱা। C2 দিয়া আছে, কিপ দ্য ফলোইং স্কেন কপিজ ৰেডি বিফোৰ ষ্টাৰ্ট ফিলিং দ্য এপ্লিকেশ্যন JPG ফৰ্মেট অনলি। যে কি হৈছে, JPG ফৰ্মেটত নথিপত্ৰবিলাক এপ্লাই কৰিব লাগিব, যিসকলে কৰিব এপ্লাই, তোমালোকে যিটো মেক্সিমামে CSP চেণ্টাৰ বা কম্পিউটাৰ দোকানতে কৰিবা, তেওঁলোকে এইটো JPG ফৰ্মেট কৰিব, সেইটো দিয়া আছে। ইয়াত কি লাগিব তোমালোকে, ইয়াত তোমালোকক বিচাৰিছে প্ৰাৰ্থীৰ স্বাক্ষৰ চিগনেচাৰ লাগিব, ঠিক আছে। তাৰপিছত আছে পেৰেণ্টছ চিগনেচাৰ, অৰ্থাৎ অভিভাৱকৰ স্বাক্ষৰ লাগিব, ঠিক আছে। যেতিয়া এপ্লাই কৰিব তোমালোকে চাবা এইখিনি প্ৰয়োজন হ'ব, গতিকে অভিভাৱকক স্বাক্ষৰ লাগিব। তাৰপিছত কেণ্ডিডেট ফটোগ্ৰাফ, অৰ্থাৎ তোমালোকৰ এখন ফটোগ্ৰাফ লাগিব, অৰ্থাৎ পাছপোৰ্ট চাইজৰ ফটো এখন লাগিব, ঠিক আছে। নেক্সট হ'ল কাষ্ট চাৰ্টিফিকেট, যদি তোমালোক SC OBC EWS হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যিসকলৰ জেনেৰেল হয় তোমালোকে EWS চাৰ্টিফিকেটখন আনিব পাৰিবা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হয়, যদি তোমালোক দুখীয়া ঘৰৰ হয়, ঠিক আছে। ইয়াত তোমালোক এইখিনি দিয়া আছে। নেক্সট হ'ল ৰেচিডেণ্ট চাৰ্টিফিকেট অফ পেৰেণ্টছ ইছ্যু কমপ্লিট গভৰ্ণমেণ্ট অথৰিটি এণ্ড কেণ্ডিডেট ডাজ নট প্ৰচেছ আধাৰ নাম্বাৰ। কি হৈছে, যদি আধাৰ নাম্বাৰ নাথাকে তেন্তে সক্ষম চৰকাৰী কৰ্তৃপক্ষ জাৰি কৰা অভিভাৱকৰ আৱাসিক প্ৰমাণপত্ৰ লাগিব, ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব। মানে মেইনলি সকলোৰে আধাৰ কাৰ্ড আছে, তাত ইমান প্ৰয়োজন নাই, ঠিক আছে। গতিকে এইখিনিয়ে তোমালোকক দিয়া আছিল, আৰু এপ্লাইটো যিহেতু হৈছে সোনকালে কৰি ল'বা, লাষ্টলৈকে ৱেইট কৰি নাথাকিবা, কাৰণ পিছত চাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোক অৱগত কৰাব বিচাৰোঁ, এই পৰীক্ষাটোৰ কাৰণে আমিও কিছু হেল্প কৰিম, নোটছ পাতি বা ক্লাছবিলাক কৰিম। এটা হোৱাটছএপ চেনেল খোলা হ'ব, এই হোৱাটছএপ চেনেলটোত তোমালোকে জইন হ'ব পাৰিবা, ঠিক আছে। হোৱাটছএপ চেনেল য'ত কোনো ধৰণৰ পেমেণ্ট কৰিব নালাগে, ডেছক্ৰিপশ্যনতে লিংক থাকিব, এই লিংকত ক্লিক কৰি তোমালোকে হোৱাটছএপ চেনেলটোত জইন হ'ব পাৰিবা, ঠিক আছে। হোৱাটছএপ চেনেল JNV আছাম বুলি থাকিব, ঠিক আছে। ঠিক আছে, নৱোদয় বিদ্যালয়ৰ যিটো গ্ৰুপ হিচাপে এটা আমি হোৱাটছএপ চেনেল খুলিম, আপোনালোকে তাতে জইন হ'ব পাৰিব, ঠিক আছে।
ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, পঢ়িব লাগিব, এতিয়াৰ পৰা পঢ়িব ষ্টাৰ্ট কৰিবা কিছু হ'লেও। ঠিক আছে, বাই।